নমস্কাৰ। জুবিনৰ মৃত্যুৰ ন্যায়ৰ বিপৰীতে তথা জুবিনক কেন্দ্ৰ কৰিয়েই অসমত ঘটি থকা বহু কথাই ক'ব লগা আছে। মাত্ৰ জুবিনৰ মৃত্যুৰ কি বিচাৰ আহে, কি ন্যায় আহে তালৈকে বাট চাই বহু কথাই খামুচি ধৰি ৰাখিছোঁ। পিছে পৰে তাৰ হৈ নিশ্চয় কথা পাতিম। আজি অন্য এটা কথাহে আগবঢ়াব ওলাইছোঁ, এই যে অসমীয়াত এষাৰ কথা আছে যে গুজেই গজালি। গতিকে আজি যদি এটা গুজ মাৰিব দিছে তেতিয়াহ'লে সি তাত গজালি মেলিব, আৰু সেয়াই হৈছে। তেওঁলোক বিদেশী, বঙালী আৰু বিহাৰী। বহুদিনৰ পৰা ভোলা মোলা পাই তাতে থাকিলে আছে, আৰু অধিগ্ৰহণ স্বৰূপে তেওঁলোকে ব্যৱহাৰ কৰি আছিল। আৰু সেই গুজেই গজালি আজি তেওঁলোকৰ বুলি দাবী কৰিব খোজে। আজি তেওঁলোকে হুমকি দিয়ে যে আমি ডাঙৰ আন্দোলন কৰিম, ৰাস্তা বন্ধ কৰিম, কেছ দিম। কোনে দিছে খা, কাৰ পৰা পাইছে খা? এই যে এটা ডেফিনেশ্যন আপোনালোকে হয়তো পাহৰা নাই। অসমীয়া হিন্দু, বঙালী হিন্দু ইয়াৰে পুতকীয়া, আৰু হ'ব, আগলৈ আৰু হ'ব। কেৱল মুছলমান বাংলাদেশীৰ হাতৰ পৰা অসমক বচাবলৈ আমি বিজেপিক সমৰ্থন কৰিছোঁ, তাত বাদে একো নাই। কিন্তু কৰিছে কি সেই বিষয়ে বাৰু মুখ পিছত মেলিম। কিন্তু বিদেশীয়ে হিন্দুৰ নামত অসমখনক যে গ্ৰাস কৰি পেলাইছে তাৰ এটা নমুনা মাত্ৰ চাওক। পিছত কম দিয়ক, ঢেৰ আছে। ভাঙি দিছে। কিয় ভাঙিছে? তেওঁলোকৰ মতে তেওঁলোকৰ এইটো পট্টা আছে বুলি কৈছে। যদি আজি 60-70 বছৰ আগৰ পৰা মানুহে পূজা কৰি আছে, কেনেকৈ তেওঁলোকে পট্টা বনাব বিচাৰিছে? কাউন্সিলে কেনেকৈ পট্টা দিছে তেওঁলোকক? এইটোতো অলপ চিন্তা কৰিবলগীয়া বিষয়। কি ৰাতি ৰাতি পট্টা আজিকালি হৈ যায় নেকি? আজি ফিচাৰীটো কাৰিটো ৰাইজে আজি ইমান দিনৰ পৰা ইয়াত ছট পূজা কৰে, ইয়াত দুৰ্গা পূজাৰ বিসৰ্জন কৰে। এইটো ৰাজহুৱা হেৰি ফিচাৰী কেনেকৈ ভাঙিছে অকণমান দেখাব নেকি আমাক? কিমান ভাঙি দিছে? বহুত ভাঙি দিছে। ভাঙি দিছে তাতো দেৱী আছিলে, এইবিলাক দেৱী চব ভাঙি দিছে। যি সময়ত ছট পূজা, আজি বিজেপি চৰকাৰ যি সময়ত কয় আমি হিন্দুৰ পাৰ্টি, এই হিন্দুৰ পাৰ্টিৰ এই অৱস্থা। হিন্দু পাৰ্টি যেতিয়া হাতখনত আছে, দিল্লী, তেজপুৰ, ডিফু, আজি এই অৱস্থা হৈ আছে। पूरा माननीय डॉक्टर पूरा भारत के आस्था का पर्व हो আছে। और ये आस्था के साथ खिलवाड़ किया जा रहा है। আপনারা এফআইআর দিছে নেকি? এফআইআর দিছো আমি। কত দিছে? আমি মাইলু আউটপোস্ট। কি দাবি এফআইআর কি দাবি আছে? আমার এফআইআর দাবি আছে হারসিং ক্রামসা আৰু ব্ৰনসন ক্রামসাক ইমিডিয়েট এরেস্ট কৰিব লাগে, নহলে আমি খেৰণী চাৰিআলিত ৰোড ব্লকেট কৰিম। 6টা বজালৈকে যদি এরেস্ট নকৰে 6টা বজালৈকে আমি আল্টিমেটাম দিছে, যদি এৰেষ্ট নকৰে আমি ৰোড ব্লকেট কৰিম। আমাক ন্যায় লাগে। কিয় আজি এই আমাৰ ৰাস্তাৰ লগত কিয় এই ধেমালি কৰি আছে? জেচিবি লগত ভাঙিছে। আমি এফআইআৰ জেচিবি নম্বৰো দিছোঁ। এতিয়া জেচিবিখন ক'ত আছে? আপোনাৰ মাইলি আউটপোষ্টত আছে। আজি কেতিয়াবা এই বজাৰৰ মাটি তেওঁলোকে নিজৰ বুলি কয়, কেতিয়াবা এই ৰাইজৰ ফিচাৰীটো নিজৰ বুলি কয়। তেওঁলোকে সব বস্তুটো নিজৰ মাটিটো নিজৰ দখলত ৰাখিব বিচাৰে। মণ্ডপত দখল কৰিব যায়, এতিয়া পূজা মণ্ডপ দখল কৰিব বিচাৰে। জন্মই পাইছে নেকি মাটি দখল কৰিব কাৰণে? এইপিনে আহক। ফিচাৰীটো ৰাইজৰ হয় নে নহয়? হয়। এইপিনে আহক। ফিচাৰীটো ৰাইজৰ হয় নে নহয়? ইয়াত পূজা হয় নে নহয়? আপোনাৰ কি নাম? ৰামচৰণ। গাঁৱটো আজি কি হৈছে? হাবুৰ বজাৰত কি হৈছে? এইটো মই এতিয়া আহিছে, মই দেখা নাই। এইটো চাওক ভঙাই দিয়ে। কি ভঙাইছে? কোনে ভঙাব দিছে? কোনে ভঙাব দিছে? এইটো মই কি নকম, মই দেখাই নাই। আমি চাইছে ৰাইজে চাইছে। দুসৰ কোনে বলে চাই কাম জানে वाला এইটো নহয়। অজিতা দিবে অজিতা এইটো নহয়। এইটো কত গল অজিতা? এইটো নহয়। আপুনি সব পূজাটো নহয়, এইটো বঙ নহয়। সকলো ক্লিপত চলি তব ঠিক ৰহি। আজি কাৰ্বি আংলঙত আপোনালোকে জানে এজন মানুহ ঢুকাইছে। সেই মৰ্মে আজি কাৰ্বি আংলঙখন বন্ধ আহ্বান দিছে। আমি বন্ধ পালন কৰি আছোঁ। সেই বন্ধৰ সময়তে বৰুণচন ক্ৰামচা আৰু হাৰচিং ক্ৰামচা এই দুজনে জেচিবি আনিখিনি ইয়াৰ পৰা পানী খিচিখিনি আৰু ইয়াত
ছট পূজাৰ কিছুমান বেদী আছে, এই বেদীকে মানে পুৰা জেচিবিৰ লগত ভাঙি ঘূৰিয়াই ইহঁলোকে ইয়াত একদম ওপৰেদি খোজকাঢ়ি মানে পুখুৰী পানী অকুপাই কৰিব বিচাৰে। এই ঠাইখন হাৱাইপুৰ জিৰিম বাজাৰ হয়। এই পুখুৰীখন আজি 60 বছৰ পৰা ৰাইজৰ হয়, এইটো ব্যক্তিগত কাৰণ নহয়। ইহঁলোকে কৈ আছে সিদিনা ইহঁলোকে কৈ আছে বোলে এই মাটিটো নিত্যানন্দ কেম্পৰাই। নিত্যানন্দ যদি কেম্পৰাই থাকে নিত্যানন্দ আহি অকুপাই কৰিব লাগিছিল। হাৰসিং কামচা আৰু ব্ৰনচন কামচা কিয় আহি জেচিবি লৈ কিনি দখল কৰিব বিচাৰিছে? কাৰণ ইহঁলোকৰ এটাই উদ্দেশ্য এই পুখুৰীটো দখল কৰা, ৰাজহুৱা প্ৰপাৰ্টি দখল কৰা। ইহঁলোকৰ CM বোলে ইহঁলোকৰ হাতত আছে, CM বোলে অৰ্ডাৰ দিয়ে, CM বোলে ইহঁলোকৰ মানুহ, এনেকা ওচৰটো নি ৰাইজক চেলেঞ্জ কৰে। গতিকে মই আপোনালোকে ধৰক CM ছাৰক মই ক'ব বিচাৰিছোঁ, কাৰণ হাৰসিং কামচা আৰু এই আমাৰ নতুনকৈ ইয়াত বজাৰ প্ৰেচিডেণ্ট দিছে ব্ৰনচন কামচা, তেখেতৰ নেতৃত্বত ব্ৰনচন কামচাৰ নেতৃত্বত এইকেইটা ঘটনা হৈ আছে। কাৰণ ইমান বছৰ ডিমাচা সম্প্ৰদায়ৰ পৰা আছিল, ইয়াৰ আগত কাৰ্বি সম্প্ৰদায়ৰ প্ৰেচিডেণ্ট আছিল বজাৰৰ, কিন্তু এনেকা ইয়াত অন্যায় অত্যাচাৰ হোৱা নাছিল। এইবাৰ প্ৰথম তেখেতে প্ৰেচিডেণ্ট হৈ এইবিলাক মাটি দখল কৰা, মাটিৰ ৰাজহুৱা মাটি পাট্টা কৰিবৰ কাৰণে ইহঁলোকে চিন্তাধাৰা কৰি আছে। আপোনালোকে কি পদক্ষেপ লৈছে? আমি তেতিয়া পদক্ষেপ লৈছোঁ, যদি ইহঁলোকে যিকেইটা ছট পূজাৰ বেদীকেইটা ভাঙিছে বা যিকেইটা ইহঁলোকে গৃহত ব্যৱস্থা ল'ব। আমি থানাত আমি ৰাজহুৱা হিচাপে সংগঠন হিচাপে FIR দিছোঁ। মাইলু থানাত মাইলু আউটপোষ্টত আমি FIR দিছোঁ। যদি ইহঁলোকৰ ওপৰত কোনো একশ্যন নলয় আমি কিন্তু বহুত ডাঙৰ এটা প্ৰতিবাদ আন্দোলন কৰিম। দৰকাৰ পৰিলে আমি হাজাৰ হাজাৰ মানুহ লৈ কিনে আমি ৰোড ব্লকেজ কৰিম। আমি বাধ্য হ'ম যদি আইনে যদি বিজেপি চৰকাৰ মানে অসমীয়া তথা খিলঞ্জীয়াৰ ভূমিপুত্ৰৰ নহয়। বিজেপি চৰকাৰ হিন্দুৰ মানে বহিৰাগত বিহাৰী, বঙালী, মাৰোৱালী, দেচুৱালী যিবিলাক আছে সিহঁতৰ চৰকাৰ। তেনেকৈ কথাটো বুজা হৈছে। যিখিনি মানুহৰ মাটি অধিগ্ৰহণ কৰি তহঁতে খাই আছোঁ বুলি গুজেই গজালি কৰি আজি নিজৰ বুলি ক'ব খুজিছ, কোনেও ক'ব পৰা নাই যে সেইখিনি আমাৰ ৰাইজৰ বুলি কৈছ। তহঁত ৰাইজৰ হ'লি কেনেকৈ? বিজেপি হিন্দুৰ চৰকাৰ, সেই মানুহখিনি যে সেইখিনি কি মানুহ? অসমৰ খিলঞ্জীয়া মানুহ। তহঁত কোন হয়? পলৰীয়া বনৰীয়া চব। বিজেপি চৰকাৰ আমি অসমীয়াই বিচৰাৰ মূল কথা এটাই আছিল, এই যে প্ৰব্ৰজনকাৰী বাংলাদেশী মুছলমানৰ আগ্ৰাসনৰ পৰা অসমক ৰক্ষা কৰিব। পিছে সেয়া যেন সম্পূৰ্ণ বিপৰীতশ্ৰমী। সেয়া যেন আমি সম্পূৰ্ণ বিপৰীত দেখিবলৈ পাইছোঁ। বিপৰীতে হিন্দুৰ নামত এই যে অসমীয়া হিন্দু, বঙালী হিন্দু কোনো পাৰ্থক্য নাই বুলি এষাৰ যে তেওঁলোকে সূত্ৰ উলিয়াইছে, তাৰেই ইয়াৰ পুতক বিজেপি জিন্দাবাদ।